নমস্কাৰ মই নৱগোগে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ প্ৰকৃত হিৰো নুৰুল হুদা মুছলমানৰ আদৰ্শ হৈছে আইপিএছ নুৰুল হুদা কিয়নো তেখেতে মুছলমানৰ স্বাৰ্থত আইপিএছ চাকৰি ত্যাগ কৰিছে বিহাৰৰ এগৰাকী সদ্য প্ৰাক্তন আইপিএছ নুৰুল হুদাৰ প্ৰশংসাত পঞ্চমুখ হৈছে এতিয়া নেমছুৱে কৈছে মুছলমানৰ স্বাৰ্থত চাকৰি এৰিছে আইপিএছ নুৰুল হুদাই গতিকে তেখেত মুছলমানৰ প্ৰকৃত হিৰো ওয়াকাফ আইনৰ বিৰোধিতাৰে আইপিএছ এৰা নুৰুল হুদাক উচ্চ প্ৰশংসা নেমছুৱে এতিয়া উচ্চ প্ৰশংসাৰে উপচাই তুলিছে আইপিএছ নুৰুল হুদাক মুছলমানৰ প্ৰকৃত হিৰো হৈছে নুৰুল হুদা আৰু মুছলমানৰ ন্যায় নিৰাপত্তাৰ স্বাৰ্থত চাকৰি ত্যাগ কৰিছে আইপিএছ নুৰুল হুদাই সদ্য প্ৰাক্তন আইপিএছ নুৰুল হুদাক লৈ এই মন্তব্য নেমছুৰ সভাপতি নুৰুল হুদাই চাকৰি এৰি দেখুৱাইছে জাতি প্ৰেম জাতিৰ প্ৰতি থকা দায়িত্ব নুৰুল হুদা এতিয়া ওয়াকাফ আইন বিৰোধ কৰা সকলৰ বাবে এক আদৰ্শ যিসকল লোকে ওয়াকাফ সংশোধনী আইনৰ বিৰোধিতা কৰা নাই সেই সকল লোকে এখেতক উদাহৰণ হিচাপে লওক বুলি কৈছে বা শিক্ষা লওক ওয়াকাফ আইনৰ বিৰোধিতা নকৰা সকলে নুৰুল হুদাৰ পৰা শিক্ষা লওক চৰকাৰে আমাক ভয় দেখুৱাই একো লাভ নাই চৰকাৰকো উভতি ধৰিছে এতিয়া নেমছুৱে গণতান্ত্ৰিক আন্দোলন কৰাৰ অধিকাৰ আমাৰ আছে আমি অধিকাৰ আছে আমাৰ গতিকে আমি অধিকাৰ অনুসৰি গণতান্ত্ৰিক আন্দোলন কৰি যাম ওয়াকাফ আইন আমি ভাল পোৱা নাই আমি প্ৰতিবাদ কৰি যামেই এনেদৰে এতিয়া গৰজি উঠিছে নেমছু ওয়াকাফ সংশোধনী আইন 2025 মুছলমান বিৰোধী আইন মুছলমানক দুৰ্বল কৰা আইন বুলি আখ্যা দিছে বা উল্লেখ কৰিছে সদ্যপ্ৰাক্তন আইপিএছ নুৰুল হুদাক লৈ পঞ্চমুখ এনেদৰে নেমছুৰ সভাপতি বদৰুল ইছলামে কৈছে যে এইগৰাকী আইপিএছ মুছলমানৰ হিৰো বিহাৰতো নীতিশ কুমাৰ হাতত অভিযান চলাব নেমছুৱে সেই কথাও উল্লেখ কৰিছে এটা ডাঙৰ খবৰ আমি মতে লৈ অহাৰ চেষ্টা কৰিছো ওয়াকাফ আইনৰ বিৰোধিতাৰে আইপিএছ এৰা নুৰুল হুদাক উচ্চ প্ৰশংসা নেমছুৱে এতিয়া উচ্চ প্ৰশংসাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে সদ্য প্ৰাক্তন আইপিএছ নুৰুল হুদাক মুছলমানৰ প্ৰকৃত হিৰো হৈছে নুৰুল হুদা আৰু মুছলমানৰ আদৰ্শ হৈছে নুৰুল হুদা মুছলমানৰ ন্যায় নিৰাপত্তাৰ স্বাৰ্থত চাকৰি ত্যাগ কৰিছে আইপিএছ নুৰুল হুদাই চাকৰি এৰি দেখুৱাইছে জাতি প্ৰেম আসলতে কি জাতিৰ প্ৰতি থকা দায়িত্ববোধ আসলতে কি সেয়া প্ৰমাণ কৰিছে নুৰুল হুদা এতিয়া ওয়াকাফ আইন বিৰোধ কৰা সকলৰ বাবে এক আদৰ্শ বুলি উল্লেখ কৰিছে বদৰুল ইছলামে আৰু ওয়াকাফ আইনৰ বিৰোধিতা নকৰা সকলে যিসকল লোকে ওয়াকাফ সংশোধনী আইনৰ বিৰোধিতা কৰা নাই তেখেতসকলে শিক্ষা লওক আইপিএছ ত্যাগ কৰা বা আইপিএছ চাকৰি এৰা এইগৰাকী নুৰুল হুদাৰ পৰা তেখেতে বিলাসী জীৱন ত্যাগ কৰিছে ৰাইজৰ স্বাৰ্থত মুছলমানৰ কল্যাণৰ বাবে মুছলমানক নিৰাপত্তা দিবৰ বাবে ন্যায় প্ৰদান কৰিবৰ বাবে তেখেতে বিলাসী জীৱন ত্যাগ কৰিছে বুলি এতিয়া উচ্চ প্ৰশংসাৰে উপচাই পেলোৱা হৈছে নেমছুৰ তৰফৰ পৰা মন্তব্য আছে নেমছুৰ সভাপতি বদৰুল ইছলামে কি কৈছিল মন্তব্য আগবঢ়াইছো হয় এগৰাকী আইপিএছ বিহাৰৰ আইপিএছ বিষয়া নুৰুল হুদা ডাঙৰীয়া ইতিমধ্যে তেওঁৰ বিলাসী জীৱন ত্যাগ কৰিছে আইপিএছ মানে বিলাসী জীৱন কষ্ট কৰিব লাগে কিন্তু তেওঁ বিলাসী জীৱন এৰি দিছে ওয়াকাফ আইন 2025 বিৰোধিতা কৰিছে আৰু তেওঁ কৈছে যে মুছলমানসকলৰ বিপদত মই আছো আৰু এই ওয়াকাফ আইনে মুছলমানসকলৰ বিপদ আনিব মুছলমানসকলৰ কাৰণে বেয়া খবৰ আনিব মুছলমানসকলক অনাগত সময়ত যি 2 নম্বৰ মানে সিটিজেন কৰাৰ যেটো মানে এটা বিজেপিৰ যেটো চক্ৰান্ত কৰিছে এই চিন্তা কৰিছে এই নুৰুল হুদা ডাঙৰীয়াই যাৰ বাবে তেওঁ মুছলমানসকলৰ বিপদত তেওঁ থিয় দিছে তেওঁ নিজৰ জীৱন মানে বিলাসী জীৱন ত্যাগ কৰি তেওঁ মুছলমানসকলৰ লগত থিয় দিছে তো আমি এইগৰাকী আইপিএছ বিষয়াক নেমছুৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি ক'ব বিচাৰো যে যিসকল মানুহে ওয়াকাফ আইন 2025 সমৰ্থন কৰি আছে বিজেপিৰ হৈ কাম কৰি আছে বিজেপিৰ পালি নেতা হিচাপে কাম কৰি আছে তেওঁলোকে শিক্ষা লওক এইগৰাকী আইপিএছ বিষয়া নুৰুল হুদা ডাঙৰীয়াৰ পৰা নুৰুল হুদা হৈছে বৰ্তমান ভাৰতবৰ্ষৰ মুছলমানৰ এজন হিৰো তেওঁক আমি হিৰো বুলি কৈছো আৰু ৰিয়েল হিৰো বুলি কৈছো নুৰুল হুদা এতিয়া তেওঁ জাতীয় হিৰো হয় তেওঁ সিনেমাৰ মানে হিৰো নহয় তেওঁ জাতীয় হিৰো হয় মুছলমানসকলৰ ভাৰতৰ আৰু তেওঁৰ পৰা আমি শিক্ষা লোৱা উচিত তেওঁ মুছলমানৰ বিপদত থিয় দিছে আৰু আমি দেখিছো কিছুমান মানুহ এতিয়া মানে হাঁহি আছে বিজেপিৰ হৈ গোলামী কৰি আছে গতিকে আমি আগন্তুক দিনত ওয়াকাফ 2025
বিৰোধিতা কৰি যাম আৰু কৰি আহিছোঁ। আৰু আজি আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ত আজি আমাৰ গোচৰ পঞ্জীয়ন হ'ব আৰু আমাৰ ৰাজপথৰ আন্দোলন চলি থাকিব, আমাৰ ন্যায়িক যুঁজ মানে চলি থাকিব। কাৰণ এই আইন মুছলমান বিৰোধী আইন, এই আইন মুছলমানসকলৰ উন্নতিৰ বিপৰীতে এটা লোৱা চিন্তা চৰ্চা কৰি মানে গঠিত এটা আইন। এই আইন আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি শেষ বিন্দু তেজ থকালৈকে আমি গণতান্ত্ৰিকভাৱে আমি মুছলমানসকলৰ স্বাৰ্থত আমি গণতান্ত্ৰিক আন্দোলন কৰি যাম। আমি কাৰো ভাবুকিক আমি মানে ভয় নকৰোঁ, কাৰণ আমাৰ অধিকাৰ আছে গণতান্ত্ৰিক আন্দোলন কৰাৰ, আৰু সেই অধিকাৰৰ স্বাৰ্থত আমি যুঁজি যাম। আৰু এইটো ঠিক, আমি কোনো ধৰণৰ ক্ষয়ক্ষতি, চৰকাৰৰ ক্ষয়ক্ষতি, মানুহৰ ক্ষয়ক্ষতি হোৱাকৈ আমি কাম নকৰোঁ, কিন্তু আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি যাম। এতিয়া আমি নেমছোঁ আৰু ভাৰতবৰ্ষৰ মুছলমানসকলে আমি নুৰুল হুদাৰ আদৰ্শ মতে আমি কাম কৰি যাম। কাৰণ নুৰুল হুদা এজন এতিয়া দেশপ্ৰেমিক হয়, নুৰুল হুদা এগৰাকী জাতীয় হিৰো, আৰু যাৰ কাৰণে আমি এতিয়া চিন্তা কৰিছোঁ যে নুৰুল হুদাৰ মানে মই নুৰুল হুদাৰ প্ৰেমতে পৰি গৈছোঁ, যে নুৰুল হুদাৰ মতে আমি কাম কৰি যাম। আৰু আগন্তুক দিনত যিহেতু বিহাৰৰ হয় নুৰুল হুদা ডাঙৰীয়া, আৰু নীতিশ কুমাৰে যিহেতু গাদ্দাৰী কৰিছে, বেইমানি কৰিছে, প্ৰতাৰণা কৰিছে, আমি অসমৰ পৰা গৈ আমি নীতিশ কুমাৰৰ চকী লৰোৱাৰ কাৰণে, নীতিশ কুমাৰৰ গাদীৰ পৰা নমোৱাৰ কাৰণে আমি তাতে নিৰ্বাচনী প্ৰচাৰ চলাম। আমি নেমছৰ ফালৰ পৰা আমি যাম, যাই কেনেকৈ এই প্ৰতাৰক নীতিশ কুমাৰৰ বিৰুদ্ধে আমি চিটৰ পৰা নমাব পাৰোঁ, তাৰ কাৰণে আমি মুছলমানসকলৰ মাজত আমি ৰাজনৈতিকভাৱে আমি সজাগ কৰি তোলাৰ এটা চেষ্টা কৰিম। হয়।